যিয়ে কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, পঢ়াই শুনাই ডাঙৰ চাকৰিয়াল বনালে, তেঙে পিছত গৈ বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়। কথাটো অকণমান কিবা বেলেগ বেলেগ লগা নাইনে? ইমান শিক্ষা দীক্ষা দিয়াৰ পিছত এইখিনি সংস্কাৰ বাৰু মাক দেউতাকে নিদিলেনে? যেন মাক দেউতাকক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, ডাঙৰ চাকৰিয়াল হোৱাৰ পিছত যেন মাক দেউতাকক বৃদ্ধাশ্ৰমতে ৰাখিব লাগিব, এইখিনি সংস্কাৰহে দিলে জানো? কিছুমান এনেকুৱা কিছুমান ডাঙৰ চাকৰিয়াল দেখিবলৈ পোৱা যায়। এখেতসকলৰ চাকৰিয়ে হওক বা এখেতসকলৰ টকা পইচাও হওক বা কিহৰ বাবে যোগ্য মই নাজানো দেই, যিসকলে মাক দেউতাকক, জন্মদাত্ৰী মাতৃ পিতৃক বৃদ্ধাশ্ৰমত ৰাখিব পাৰে, তেখেতসকলে ক'ব নোৱাৰোঁ, তেখেতসকলেহে জানে তেখেতসকলৰ মন মগজুৱে কি কয়। মোৰ কিন্তু আচৰিত লাগে। আপোনালোকৰ কেনেকুৱা লাগেনো বাৰু?